অৰুণাচলত অসম আৰক্ষী জোৱানৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে। পৰিয়ালৰ সৈতে অৰুণাচললৈ ফুৰিবলৈ গৈ মৃত্যু খাবতিলে লেন্স নায়কে। মৃত আৰক্ষী জোৱানজন ডেৰগাঁৱৰ মলাই কুমাৰৰ ৰাজুমণি হাজৰিকা বুলি জানিব পৰা গৈছে। এপিটিচিত কৰ্মৰত ৰাজুমণি শনিবাৰে পৰিয়ালৰ সৈতে ফুৰিবলৈ গৈছিল অৰুণাচললৈ বুলি আৰু তেওঁৰ লগতে আছিল পত্নী, কন্যা আৰু কণমানি সন্তান। হঠাৎ অৰুণাচলৰ পাহাৰৰ শিল খহি পৰে ৰাজুমণিৰ গাড়ীত আৰু ঘটনাটোত কথমভাৱে প্ৰাণ ৰক্ষা পৰে পত্নী, কন্যা আৰু কণমানি শিশুটি। এই শোকাবহ ঘটনাই শোকস্তব্ধ কৰিছে এতিয়া সমগ্ৰ ডেৰগাঁও চহৰত। এয়া অৰুণাচলৰ অসম আৰক্ষী জোৱানৰ সৈতে এক কৰুণ ঘটনা সংঘটিত হৈছে। পৰিয়ালৰ সৈতে অৰুণাচললৈ বুলি ফুৰিবলৈ গৈ মৃত্যুক সাৱটিবলগীয়া হৈছে এইগৰাকী লেন্স নায়কে। পিছত দেউতাকক কৈছে যে পাপা মই ভালুকপুঙলৈ যাওঁ, ফুৰিবলৈ যাওঁ, মই ছুটি আছো এনেকে বুলি কৈছে। মোক পইচাও দি থৈ গৈছে। তাৰপিছতে যাওঁতে কৈছে যেনিবা মই বোলে ভালুকপুঙলৈ যাওঁ ফুৰিবলৈ। তাৰপৰা মই সোধা নাই কেইদিন থাকিবি কি কৰিবি, মই সেইবোৰ সোধা নাই আৰু ওলাইছে এফালে নেৰাবি বুলিও মই কোৱা নাই। তাৰপাছতে মই বোলো যা নহ'লে এনে কৈছো আৰু। তাৰপিছতে বোৱাৰীজনী ওলাই গৈছে, চব সিহঁতি ওলাই গ'ল 10টা, তাৰমানে 10:30 হোৱাই নাই, ইমানতে ঘৰৰ পৰা ওলাই গৈছে আৰু মই সেইখিনিতে আগুৱাই দিছো আৰু। তাৰপৰা গৈছেগৈ, তাৰপৰা গৈ মই সিহঁতি পোৱালৈকে মই ফোন কৰিছো, মই 2বাৰ ফোন কৰিছো, সি মোক 2বাৰ মাত লগাইছে। তাৰপৰা এবাৰ কৈছে মা তোৰ কি হ'ল? মই বোলো একো কোৱা নাই, মই সুধিছো তোক ক'ত পালি তহঁতি? বোলে আমি এতিয়া তেজপুৰ পাওঁগৈ। তেজপুৰৰ পৰা আহোঁতে আপোনাৰ মই ঠিক গৈ আছো বুলি ক'লে, তেজপুৰ পাইছোহি এতিয়া। আকৌ সুধিলো, ফোন কৰিলো মই 8টামান বজাত। তাৰপৰা মোৰ তহঁতি অৰুণাচল সন্ধিয়া মই আকৌ ফোন কৰিলো। সন্ধিয়া মোৰ হেৰি নহয় তই অৰুণাচললৈ গৈছ, অৰুণাচলৰ গেট পাছত বোলো পাছ ললি নেকি? সুধি গেটত পাছ ল'ব লাগে নহয়। মোৰ তই পাছ ললি নি? অৰুণাচল সোমাবলৈ দিছে জানো মানুহ? বোলে দিছে বোলে পাছ, দিছে যাবলৈ দিছে কৈছে। মই তাৰপৰা 8টা বজাত ফোন কৰিলো ৰাতি। তাৰপৰা বোলে মই 8টা বজাত ল'ৰাই ফোন কৰিলে, নাতিটোৱে ক'লে। তাৰপৰা বোলে আমি 4টা বজাতে ভালুকপুং পালোহি। তাৰপৰা মই এতিয়া বোলে আমি এতিয়া হোটেলত, মোৰ হোটেল ললি নেকি? বোলে হোটেল ললো। তাৰপৰা আমি এতিয়া ভাত খাইছো। সেয়াই কথা আৰু মানে নাভাবিব নিচিনা ঘটনা হৈ গ'ল। মানে মাহঁতে কোৱা মতে যোৱাকালি ৰাতিপুৱা 10টা 10:30 অৰুণাচল যাম বুলি ওলাই গৈছিলে। তাৰপৰা পিছ ৰাতি সময়ত পালেগে 4টামান বজাত। ভতিজাটোৱে ফোন কৰিছিলে মানে ইয়ালৈ মালে। তাৰপৰা তাত ৰাতি হোটেলত থাকিলে ভালুকপুঙত। ভালুকপুঙৰ পৰা আজি ৰাতিপুৱা 9টা বজাৰ পিছত ওলাই গৈছে সোনকালে। ওলাই গৈ আপোনাৰ অকণ অৰুণাচলৰ হেৰিয়ৰ পৰা ভালুকপুঙৰ পৰা অলপ আগত আৰু থানা এখন আছে সেইখিনিতে, সেইখিনি ওচৰতে মানে বৰ্ডাৰ এনেকে হৈ আহি ডাইভৰচিত সেইখিনিতে পৰিলে, মাথাত পৰিলে এনেকে পৰি পেলাই তাৰপৰা মেডিকেল নিলে, ব্লড ডেথ হৈছে বুলি ক'লে। আৰু বাকী খিনিতে যেনে বাচিছে আৰু তেওঁলোকৰ একো হোৱা নাই আমি তেজপুৰ থানালৈ তাৰপৰা লৈ আহিলে। এতিয়া আমাৰ ইয়াৰ পৰা খুৰাহঁতি ভাইটিহঁতি গৈছে, তাৰপৰা ৰিকভাৰ কৰি এতিয়া ঘূৰিবলৈ লৈছে আৰু। ইহঁতি আগত কালি অৰুণাচললৈ গৈছিলে, গৈ কালি ৰাতি হোটেলত থাকিলে হেনো। আজি আকৌ ফুৰিবলৈ ওলাই গৈছিলে। যাওঁতে ওপৰৰ পৰা শিল পৰি তাৰমানে কাষৰ ডাইভৰচিটৰ কাষৰ গিলাচেদি শিল